Hello guys, welcome back to our channel Sai with Cinema. So आज এখন মুভি ট্রেলার উলাইছে তো ট্রেলাৰৰ রিভিউ দিম আমি সুন্দৰ সিনেমা এখন জলি LLB3 ইয়াৰে আমি টিজার উলাওতে আমি হেই দিছিলো ৰিএকচন দিছিলো আজি ট্রেলার উলাইছে ইউটিউবত গৈ আপোনালোকে চাব পাৰে তাৰে ওপৰত ৰিভিউ দিম গতিকে এনেকা আপডেটস বিলাক পাবলৈ চেনেলটো কি কৰিব সাবস্ক্ৰাইব কৰি লওক আৰু জলদি 200 সাবস্ক্ৰাইবাৰ যাতে আপোনালোকে কমপ্লিট কৰাই দিও তো এতিয়া আমি ট্রেলাৰটো চালো ট্রেলার তো চাই মুভিখনৰ টিজাৰৰ সম্পূৰ্ণ বেলেগ টিজার তো চাই যেটো ৰিএকচন দিছিলো এটা ট্রেলার তো চাই সেই সেম ৰিএকচন তো আমি দিব নোৱাৰো কাৰণ ষ্টৰীটো কমপ্লিটলি বেলেগ আসৰিত মানে ট্রেলার তো চাই এনেকুৱা লাগিছিল বহুত ফানি কমেডি হ'ব কিবা এটা কমেডি কেছৰ ওপৰত হ'ব কিন্তু নহয় বহুত ডিপ এটা মিনিং আছে বা ডিপ এটা সিৰিয়াস কেছৰ ওপৰত মুভিখন নেকি হয় হয় মানে আগতে ভাবিছিলো একচুয়ালি আমি টিজার তো চাই ভাবিছিলো যে মুভিখন একদম মানে লাইট হার্টেড কিবা হ'ব নরমাল কমেডি মুভি টাইপ হ'ব কিন্তু একচুয়ালি সাবজেক্টটো বহুত ইন্টারেস্টিং হয় ডিপ হয় আৰু এটা বস্তু লক্ষণীয় যে আজিকালি 3 মিনিটৰ ট্ৰেইলাৰ বহুত কমে মানে হেই কৰে বহুত কমে ৰিলিজ কৰে কাটে তো 3 মিনিটৰ ট্ৰেইলাৰ কাটিছে আৰু সবতকে ডাঙৰ কথা এই 3 মিনিটৰ ট্ৰেইলাৰটো গুটে মানে ধৰিব নোৱাৰি কোনফালে কি চলি আছে কিন্তু এটো বস্তু বুজি পোৱা যায় যে সাবজেক্টটো মস্ত ডিপ তো মই যদি কও ট্ৰেইলাৰটো প্ৰথম সিনটো মই চাইছো তাৰ মানে ফটো এখন চাই থাকে পুৰানা তাৰ মানে আমাৰ গ্ৰেন্ড পেৰেন্টছৰ পৰা নিজৰ জেনাৰেশনৰ পৰা নেক্সট জেনাৰেশনৰ নিজৰ মাটিত যে থাকি মানুহে পিৰি বাই পিৰি বিজনেস কৰি থাকে বা চলি থাকে যিয়ে নকৰি চলি থাকে এটা চলি থাকে আৰু সেই নিজৰ মাটিখিনি যেতিয়া বেলেগৰ দখললৈ যায় বেলেগে যদি হৰপ মানে কাঢ়ি ল'ব খুজে তো তেতিয়া কিমান কেনেকুৱা ধৰণৰ হেইব মানে মেইনলি এই আমি ভাবিছিলো যে মুভিখন টিজাৰটো চাই ভাবিছিলো যে ছাগলী এটাৰ ওপৰত কেছ হ'ব বা কেনেকুৱা ছাগলীটো আছে বাৰু দেখাই বাৰু ট্ৰেইলাৰ কমেডি কেছ হ'ব কিন্তু হেনুকা নহয় কমপ্লিটলি সিৰিজখন একচুয়ালি এইবিলাক ল্যান্ড এক্সপ্লইটেশনৰ ওপৰত পলিটিক্যাল পাৱাৰ ইউজ কৰি বা পলিটিক্যাল লিডাৰছে বা ডাঙৰ বিজনেছমেনে যাতে মাটি আৰ্মিৰ শহীদৰ এটাও হেই গ্লিমছ এটা দেখাইছে একদম ফাৰ্ষ্টতে ট্ৰেইলাৰটো সো এই বস্তুখিনিৰ ওপৰতে মেবি গুটে ষ্টৰীটো ঘুৰিব আৰু সেই বস্তুখিনিক লৈ দুজন উকিলৰ আমাৰ আসলি প্ৰথমতে আমাৰ জলি ওলাই জলি 1 আৰু জলি 2 জলি 2 কোতে কয় আৰু 2 নম্বৰ কা জলি এটো এটা কমেডি হেই আছে তাত বহুত আছে কমেডি আছে তো হেই কলুৱে মই অলৰেডি প্লটটো কলুৱে এই মাটিখিনি এক্সপ্লইট কৰিব বিচাৰে নিজৰ ফাইদাৰ কাৰণে হয়তো নিজৰ তাত কিবা ফাৰ্ম বনাব বা কিবা বনাব নিজৰ ফ্যাক্টৰি হেতু কাৰণে দুখিয়াৰ মাটি কাঢ়িব বিচাৰে তাৰে ওপৰতে এওঁলোকে নিশ্চয় কেছ লাগিব আৰু অপজিশনৰ হেই থাকিব লয়াৰ থাকিব তেনেকুৱা তাৰ মানে হ'ব মুভিখন আৰু এটা বস্তু ক'ব লাগা যে এনুকা সাবজেক্টত মুভি আগতেও বহুত উলাইছে আমি দেখিছো অলৰেডি সাউথৰ এখন যে আছে বহুত কিখনে আছে সাউথৰ এখন ভাল মুভি আছে একচুয়ালি ইয়েস অলসো ফৰগট যে নহক সো বস্তুটো এনেকুৱা যে যেহেতু আমি চাইছো এতিয়া এই সেম সাবজেক্ট এটাকে আনি কিনে এখন মুভি বনোৱাটো অলপমান ৰিস্কি হয় যেহেতু তাতে কমেডি মুভি বুলি কমেডি জনাৰৰে মুভি হয় যে চাব লগা হ'ব কেনেকে মানে হেতু আইডিয়াটো এক্সিকিউট কৰিছে গতিকে মুভিখন মোৰ হিচাপত মুভিখন ব্লকবাস্টাৰ যাব লাগে কাৰণ অবভিয়াসলি ষ্টাৰ পাৱাৰ আছে আৰু আমাৰ অক্ষয় কুমাৰ আৰু আৰশাদ ৱাৰছিৰ কমেডি বিষয়ে আমি ক'বই নালাগে আৰু কিন্তু এটা বস্তু নটিস কৰিবলগীয়া আমি অক্ষয় কুমাৰ মেইন হিৰো যেহেতু প্ৰাইম হিৰো হিচাপত তেওঁ অকলে বলে মুকে স্ক্ৰিন টাইম খিনি লাগিব মই অকলে হেনুকা নহয় ডিভাইড কৰি লৈছে আৰশাদ ৱাৰছিৰ লগত আৰশাদ ৱাৰছিৰৰ সেম ৰোল মানে সেম সমান হেই আছে আৰু পাঁচ লাইনও বহুত আছে পাঁচ লাইন বহুত আছে ট্ৰেইলাৰটো আমাক দেখাই যে অক্ষয় কুমাৰে এটা কেছ এটা সলভ কৰে তাক টুহিয়াৰ লাও এইবিলাক দি যায় এতিয়া আৰশাদ ৱাৰছি আহি কিনে কয় যে মানে মোৰ লগত যদি পাঙ্গা লয় এনুকাই তোৰ অৱস্থা হয় আৰু আৰশাদ ৱাৰছিৰ এটা সিন দেখিছো কমেডি ইমানে বিজি কেছত যে 50 টকাৰ তেল ভৰাই মাত্ৰ আৰু তেল শেষ হৈ যায় ৰাস্তাত আধা ৰাস্তাতে তো এইবিলাক উইটি কিছুমান সিনস আছে যেটা লাইট হাৰ্টেড বহুত ভাল লাগে কিন্তু মোৰ হিচাপত ফাইনাল যোনটো ক্লাইমেক্স হ'ব এটো সিৰিয়াস হ'ব অন এ সিৰিয়াস নোট তেওঁলোকে ফিনিশ কৰিব আৰু দুজনে মিলি কিনে একলগ হৈ লাষ্টত কেছটো লাগিব পাৰে আৰম্ভণিটো এনেকুৱা হ'ব যে তেওঁলোক দুজনে ক্লাছ হ'ব প্ৰথমতে আমি দেখিছো অলৰেডি মাৰপিট দুজনৰ মাজত ধামধুম কাৰণ দুজনে বেলেগ সিটিৰ হেইত আহে সেম সিটিত আহি যায় আৰু কিন্তু লাষ্টৰ লৈকে হে ঘৰ লৈকে থাকে দুইজনে আমি সব ৰামক দেখিছো আমি এজ উকিলে হ'ব এনেকুৱা লাগিছে তেওঁ ৰাম মানে ভিউয়াৰ্সক কৈ দিয়া কোনখন সিৰিয়েলৰ বড়ে আচ্ছা লাগতে হে কোনজন হিৰো আছিল তেওঁ আগতে অলপ হেলদি আছিল কিন্তু এতিয়া কিনাইছে গতিকে তেওঁ আছে মুভিখন তেওঁক আমি এজ এ লয়াৰ আমি দেখিছো এনেকুৱা লাগিছে যে তেওঁ লয়াৰে হয় আৰু তেওঁ
গ্লিমছটো এনেকুৱা দেখি কিনে এনেকুৱা লাগিছে যেন মানে লাষ্টত ইহঁত দুজনে আৰশাদ ৱাৰছি আৰু অক্ষয় কুমাৰে তেওঁৰ বিৰুদ্ধে মানে কেছটো লাগিব কিবা হেনেকুৱা টাইপে হ'ব লাগে এনিৱেজ বেছি লম্বা নকৰো এইখিনি আছিল গোটেই ডিটেইলখিনি আপোনালোকক দি দিলো ট্ৰেইলাৰৰ বাকি মুভি আহিলো আমি চাই কিনে ৰিভিউ দিম বাৰু 19 ছেপ্টেম্বৰত মুভিখন ৰিলিজ হ'ব বেছি দিন নাই আৰু তো চাই থাকিব চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিওটো ভাল পালে লাইক শেয়াৰ আৰু কমেন্ট কৰি জনাব আপোনালোকে কেনেকুৱা পালে ট্ৰেইলাৰটো চাই আৰু আমাক বহুত সাপোৰ্ট কৰিছে আমি মানিব লাগিব থ্যাংক ইউ ফৰ দ্যাট আমাৰ 194 সাবস্ক্ৰাইবাৰ হ'ল মাত্ৰ 6টা সাবস্ক্ৰাইবাৰ লাগে আৰু 200 হ'ব থ্যাংক ইউ Audio Jungle